কৃষ্ণ জন্মাষ্টমীৰ দিনাখন আপুনি এইকেইটা কাম কৰক আপোনাৰ ভাল দিন অৱশ্যে আহিব গোটেইখিনি কথা জনাৰ আগতে এটা ভাল খবৰ দিও আপুনি যদি আপোনাৰ ইউটিউব ফেসবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিক ভাৱে গ্ৰো কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্স গোটেইখিনি লিগেল আৰু অৰ্গেনিক ভাৱে ল'ব পাৰিব আমাৰ WhatsApp নম্বৰ 9864808721 এতিয়া আমি জানিম কৃষ্ণ জন্মাষ্টমীত আপুনি কি কৰি ভাল ফল পাব পাৰে এতিয়া কৃষ্ণ জন্মাষ্টমী আহি আছে 16 আগষ্টৰ দিনাখন আপোনালোকে সকলোৱে জানে যে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী সেই দিনাখন কি কাম আপুনি কৰিব যি কাম কৰিলে আপোনাৰ ঘৰলৈ ভাল দিন আহিব আৰু আপোনাৰ ঘৰখনৰ ভাল হ'ব প্ৰথমতে চাব গলে আপুনি সেই দিনাখন সম্পূৰ্ণ ব্ৰত পালন কৰিব আপুনি কোনো ধৰণৰ ভাত নাখাব যদি আপুনি ব্ৰত পালন কৰিব নোৱাৰে আপুনি সেই দিনাখন সাত্বিক আহাৰ গ্ৰহণ কৰিব সাত্বিক আহাৰ বুলি ক'লে কি আহে পিয়াজ নহৰু মাছ মাংস কণীটো নাহে মাছ মাংস কণী কোনো আমিষ জাতীয় খাদ্য নাই তাৰ লগতে আপুনি পিয়াজ নহৰু বেঙেনা তেনেকুৱা ধৰণৰ বস্তু খাব নালাগে এতিয়া আপুনি যদি নোৱাৰে উপবাসে থাকিব তেতিয়া হলে আপুনি সেই দিনাখন সাত্বিক আহাৰ গ্ৰহণ কৰিব পাৰে আৰু যদি উপবাসে থাকে তেতিয়াতো খুবেই বেছি ভাল আপুনি ফল আহাৰ কৰিব পাৰে তাৰ পিছত সেই দিনাখন আপুনি কেতিয়া মাছ মাংস এইবোৰ আমিষ খাদ্য নাখাব ধপাত জাতীয় খাদ্য নাখাব দ্বিতীয়তে আপুনি সেই দিনাখন শ্ৰীকৃষ্ণৰ পূজা কৰক শ্ৰীকৃষ্ণৰ যেটো শিশু ৰূপ সেই শিশু ৰূপটোৰ পূজা কৰক আপুনি শিশু ৰূপটোক ধুনীয়াকৈ আপুনি শ্ৰীকৃষ্ণক মানে কি কৰিব পাৰে গা ধুৱাব পাৰে স্নান কৰাব পাৰে স্নান কৰি নতুন বস্ত্ৰ পিন্ধাওক ভোগ দিয়ক প্ৰসাদ দিয়ক তেনেকৈ আপুনি পূজা কৰিব পাৰে চাব শ্ৰীকৃষ্ণৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিব গতিকে কৃষ্ণ জন্মাষ্টমীৰ দিনাখন আপোনালোকে খুব ধুনীয়াকৈ নীতি নিয়মখিনি অনুসৰণ কৰিব